ফটো আৰু ৰিলছৰ আৰ্নিং বহুত বেছি মানুহে সুধি থাকে বা বহুত বেছি মানুহৰ বহুতৰে মনত এইটো প্ৰশ্ন থাকে বা আপুনিও হয়তো নাজানে আৰু প্ৰথম অৱস্থাতে ময়ো জনা নাছিলোঁ। গতিকে ফটোত বেছি আৰ্নিং হয় নে আপোনাৰ ভিডিঅ'ত বেছি আৰ্নিং হয়, অৰ্থাৎ ৰিলছ দিলে বেছি আৰ্নিং হয়। মই আপোনালোকক দেখাই দিছোঁ একেবাৰে ফেচবুকে যেনেকৈ আপোনালোকক আমাৰ বাবে যেনেকৈ ছাজেষ্ট কৰে বা আমাৰ বাবে যেনেকৈ নিয়মবোৰ বনাই ৰাখিছে, মই এবাৰ দেখাই দিছোঁ, আপোনালোকে চাওক ধুনীয়াকৈ। এইফালে এটা চাওক আপোনালোকে ফটোত আপোনালোকৰ আৰ্নিং হয় কিমান, আৰু এইফালে চাওক আপোনালোকে ৰিলছত কিমান আৰ্নিং হয়, মানে পাৰ 1K ভিউজত কিমান হ'ব। ফটোখনতো 1K ভিউজ আহিব লাগে বা আপোনাৰ ৰিলছটোতো 1K ভিউজ আহিব লাগে, তাৰপিছতে আপোনালোকৰ আৰ্নিংটো এটা জেনেৰেট হ'ব, এটা হিচাপ হ'ব। গতিকে কিমান কেনেকৈ পায় আপোনালোকে চাই লওক। তো আপোনালোকে যদি বুজি পোৱা নাই, মই ভালকৈ আপোনালোকক বুজাই দিব বিচাৰিছোঁ। 1K যেতিয়া আপোনাৰ ৰিলছটোত ভিউজ আহিব, তেতিয়া আপোনাৰ 1 চেণ্ট এটা আহিব। দেখা পাইছে ধুনীয়াকৈ, এটা 1 চেণ্ট, অৰ্থাৎ 0.01, অৰ্থাৎ 1 চেণ্ট এটা আহিব। আৰু সেনেকৈ 1কৈ আপোনাৰ 100 হ'ব লাগিব, তেতিয়া আপোনাৰ $1 হ'ব। তাৰ কাৰণে কিমান ভিউজ আহিব লাগিব, কিমান K ভিউজ হ'ব লাগিব, আপোনালোকে নিজে অনুমান কৰি লওক। আৰু যদি আপোনালোকে ফটোত যদি চাই আপোনালোকে অকণমান বেছিকৈ দেখা পাব। চাওক 0.02 হয় 1K ভিউজ আহিলে, অৰ্থাৎ 1000 ভিউজত 0.02 পাব আপুনি। কিন্তু ৰিলছত আপুনি কিমান পাইছিলে, 0.01 চেণ্ট। গতিকে মই আপোনালোকক ইয়াৰ পৰা স্পষ্ট কৰি বুজি পাইছে বুলি মই ভাবিছোঁ যে ৰিলছৰ তুলনাত ফটোত যথেষ্টখিনি আৰ্নিং বেছি হয়, অৰ্থাৎ দুগুণে ফটোত আৰ্নিং হয়। গতিকে বহুতে মোক সুধি আছে, যিসকল নতুন ক্ৰিয়েটৰ, মই তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বনাই দিছোঁ। চাওক আপোনালোকে যিমান পাৰে, মই সেইকাৰণে কওঁ সদায় ফটো বেছিকৈ দিব। ফটো যেতিয়া বেছিকৈ দিব, ফটো মানে এইকাৰণে মই কৈছোঁ, যদি আপুনি আৰ্নিংছ বেছিকৈ বিচাৰে ফেচবুকৰ পৰা, তেতিয়াহ'লে আপুনি ফটোৰ পৰা দেখিছে, ৰিলছতকৈ মই প্ৰমাণ সহকাৰে আপোনাক দেখাইছোঁ, ৰিলছতকৈ ফটোত আপুনি দুগুণ আৰ্নিং বেছিকৈ পাব। গতিকে এইটো হিচাপত আপোনালোকে কাম কৰিব, আৰু কেনেকৈ কাম কৰোঁ নিজে গম পাইছে। ফটোত হ'ব 0.02 চেণ্ট 1000 ভিউজত, আৰু ৰিলছত আপোনাৰ 0.01 চেণ্ট পাব 1000 ভিউজত। গতিকে দুইটাৰে পাৰ্থক্য আপোনালোকে বুজি পালে। গতিকে সেইমতে কাম কৰি যাওক, সদায় ভিডিঅ' ফটো আগবঢ়াই থাকক। মই কৈছোঁ নহয়, যদি আপুনি আৰ্নিং বেছিকৈ বিচাৰে তেনেহ'লে ফটো বেছিকৈ দিবলৈ চেষ্টা কৰক, আৰু অৰিজিনেল ফটো। যদি ভিডিঅ'টো ভাল লাগিছে, ইনফৰ্মেটিভ যেন লাগিছে, এবাৰ শ্বেয়াৰ কৰি দিব। যিসকল নতুন ক্ৰিয়েটৰ, তেওঁলোকে যাতে ভিডিঅ'টো চাই অকণমান উৎসাহিত হ'ব পাৰে, প্ৰেৰণা পাব পাৰে। গতিকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব।